নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক সংবাদ শিৰোনাম মৰিগাঁও জিলাতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস টুপাতলিত তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হয় তিৱা মহোৎসৱ ২০২০ ঐতিহ্যমণ্ডিত বহা গণেশ মন্দিৰত উলহ মালহেৰে গণেশ পূজা পালন মায়ঙত গুৱাহাটীৰ ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ নিৰ্দিষ্ট ব্যৱসায়ীজনক হত্যা কৰি পেলাই দিছিল দলঙৰ তলত এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত দেওবাৰে সমগ্ৰ দেশৰ লগতে মৰিগাঁওতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই গণৰাজ্য দিৱসত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শিত হয় দেওবাৰে সমগ্ৰ দেশে উদযাপন কৰিলে ৭১ সংখ্যক গণৰাজ্য দিৱস দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো সেইদিনা উলহ মালহেৰে পালন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত মন্ত্ৰী হাজৰিকাৰ লগতে উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী উপায়ুক্ত ঋতুৰাজ বৰা আৰক্ষী অধীক্ষক স্বপ্নলীল ডেকাকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি মই সকলোকে ৭১ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা অন্তৰৰ নিভৃত কোণৰ পৰা জ্ঞাপন কৰিছো পতাকা উত্তোলনৰ পূৰ্বে মন্ত্ৰী হাজৰিকাই জিলাখনৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আগবঢ়োৱা অভিবাদন গ্ৰহণ কৰে পতাকা উত্তোলন কৰি মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দেশবাসীৰ বাবে লোৱা জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে অত্যন্ত সুখী মই আজি মোৰ নিজৰ গৃহ জিলা মৰিগাঁৱত এনেকুৱা এটা দায়িত্ব পালন কৰিবলৈকে সক্ষম হৈছোঁ গণতন্ত্ৰ দিৱসৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মই আহিবলৈ পাই আকৌ অত্যন্ত সুখী অনুভৱ কৰিছোঁ বুলি ৰাইজক জনাইছোঁ আমি ইতিমধ্যে কৈছোঁ যে আমি আমাৰ অসমক খিলঞ্জীয়া মানুহখিনিৰ স্বাৰ্থৰ কাৰণে অসমে কাম কৰিব অসম চৰকাৰে কাম কৰিব কোনো পধ্যে খিলঞ্জীয়া ৰাইজক বিপৰীতকামী শক্তি বা বাহিৰৰ পৰা কোনোবা আহি পেলাই এই মানুহখিনিক অন্যায় কৰিব নোৱাৰে তাৰ কাৰণে আমি বদ্ধপৰিকৰ আমি প্ৰতিশ্ৰুতিবদ্ধ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী তথা সাংস্কৃতিক দলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী কলা কৃষ্টি প্ৰদৰ্শন কৰে हमें तड़पाते हैं वो चिट्ठियां आती है অনুষ্ঠানতে মৰিগাঁও জিলাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত মৰিগাঁও জিলাৰ কৃষি জলসিঞ্চন স্বাস্থ্য পৰিবহণ শিক্ষা আদি বিভাগসমূহৰ প্ৰতীকপট আদি প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰে
সমান্তৰালকৈ এই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কৰ্কট ৰোগৰ এক বিনামূলীয়া চিকিৎসা শিবিৰো অনুষ্ঠিত কৰে জিলা প্ৰশাসনে। মায়ঙৰ শিলডুবিত ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ। গুৱাহাটীৰ ব্যৱসায়ী ভাস্কৰজ্যোতি নেওগক সহযোগী এজন ব্যৱসায়ীয়ে হত্যা কৰে আৰু মৃতদেহটো বস্তাত ভৰাই দলঙৰ তলত পেলাই দিয়ে। ব্যৱসায়ীজন যোৱা 25 জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল। মায়ঙৰ শিলডুবিত গুৱাহাটী ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ। মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। গুৱাহাটী হাতীগাঁৱৰ ব্যৱসায়ী ভাস্কৰজ্যোতি নেওগক সহযোগী ব্যৱসায়ীয়ে হত্যা কৰি শিলডুবিৰ এখন দলঙৰ তলত পেলাই দিয়ে। মৃতদেহটো এটা বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰে। যুৱ ব্যৱসায়ীজন যোৱা 25 জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল। ব্যৱসায়িক কামত ভাস্কৰজ্যোতি সেইদিনা আহিছিল মায়ং থানাৰ অন্তৰ্গত বুঢ়াবুঢ়ীলৈ আৰু সেইদিনা সন্ধিয়াৰ পৰা সন্ধানহীন হোৱাৰ খবৰ পোৱা যায়। সন্দেহবশতঃ সহযোগী ব্যৱসায়ী দিলীপ বৰ্মনক উপৰ্যুপৰি জেৰা কৰাত আৰক্ষীৰ আগত ব্যৱসায়ী ভাস্কৰজ্যোতিক হত্যা কৰাৰ কথা স্বীকাৰ কৰে দিলীপ বৰ্মনে। এই সূত্ৰৰ আলম লৈয়ে বুধবাৰে মৰিগাঁও তথা মায়ং আৰক্ষীয়ে নিৰ্দিষ্ট ব্যৱসায়ীজনৰ মৃতদেহ মায়ঙৰ শিলডুবিৰ দলঙৰ তলত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয়। জেচিবি আছিলে আৰু জেচিবি তেওঁ জাৰগাঁৱৰ চিমলুতলা গাঁৱৰ দিলীপ বৰ্মন নামৰ ব্যক্তি এজনক ভাড়া হিচাপত চলাব দিছিলে আৰু তেওঁ ঘৰত অহা বুলি তেওঁ ঘৰৰ মানুহে ভাষ্য প্ৰদান কৰে। তেওঁক পিক আপ কৰি তেওঁলোক সোধপোছ কৰি থকা হয় আৰু অন্তিম আজি ৰাতিপুৱা টাইমত তেওঁ স্বীকাৰোক্তি দিয়ে যে তেওঁক হত্যা কৰা হৈছে আৰু চিলডুবি গাঁৱৰ ৰাস্তাত পাতিকিগুৰিৰ ওচৰতে ব্ৰিজৰ তলত পানীৰ বস্তাত ভৰাই পেলাই থৈ দিয়া বুলি কয় আৰু সিহঁতে প্ৰম খেদি আহি আমি ডেড বডি ৰিকভাৰ কৰোঁ। বহাৰ ঐতিহাসিক গণেশ মন্দিৰত বিগত বৰ্ষৰ দৰে এইবেলি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় গণেশ পূজা। 8ম শতিকাতে নিৰ্মিত শৈল ভাস্কৰ্যৰ এই গণেশ মন্দিৰত মূৰ্তি প্ৰত্যক্ষ কৰিবলৈ অগণন লোকৰ সমাগম দেখা যায়। ভক্তসকলে পূজা উপলক্ষে আগবঢ়াই ধূপ দীপ নৈবদ্য। মৰিগাঁও জিলাৰ দক্ষিণ পশ্চিম প্ৰান্তত পবিতৰা অভয়াৰণ্যৰ নাতিদূৰৈত অৱস্থিত বহাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গণেশ মন্দিৰত বিগত বৰ্ষৰ দৰে এইবেলিও দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গণেশ পূজা। মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত বহাপাহাৰ আৰু কলংগেৰ সংগমস্থলত প্ৰাকৃতিক মনোৰম পৰিৱেশত প্ৰাচীন ঐতিহ্য বহন কৰা এই শ্ৰী শ্ৰী গণেশ মন্দিৰ ভাগত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পূজা অৰ্চনা নাম প্ৰসংগ। অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগৰ মতে প্ৰায় 8ম শতিকাতে এক বৃহদাকাৰ শিলাখণ্ডত ভাস্কৰ্য শিল্প খোদিত এছিয়াৰ সৰ্ববৃহৎ এই গণেশ মন্দিৰ দৰ্শনৰ বাবে বহু অতীজৰে পৰা অগণন দৰ্শনাৰ্থীৰ সোঁত পৰিলক্ষিত হয়। তাৰেই পৰিপ্ৰেক্ষিতত এইবেলিও ভক্ত দৰ্শনাৰ্থীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বহাবৰজেৰী শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰবন্ধক সমিতিয়ে পূজা অৰ্চনাৰ ব্যৱস্থা কৰিছে। মন্দিৰ প্ৰাংগণত ধূপ দীপ নৈবদ্যৰে ভক্তসকলে পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে সুবৃহৎ গণেশ মূৰ্তিৰ এই জাগ্ৰত মন্দিৰ ভাগত পূজা অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলিও জনবিশ্বাস আছে। শ্ৰী শ্ৰী বহা গণেশ মন্দিৰ স্থাপিত প্ৰায় 8ম শতিকাৰ আগতে আমাৰ ইয়াত প্ৰতি বছৰ মাঘৰ চতুৰ্থী তিথিত গণেশ পূজাভাগ পতা হয়। বহা পাহাৰৰ গণেশ মন্দিৰটো স্থাপিত হৈছে এই গণেশ মন্দিৰত আৰু সেই সাতু ৰজাই ইয়াত এই পূজাভাগ কৰি আহি আছে পৰম্পৰাভাৱে আজিলৈ চলি আছে আৰু এই পৰম্পৰা ভাগত আমাৰ এতিয়া বৰ্তমান পৰিচালনা সমিতিৰ দ্বাৰাই এই পূজাভাগ চলাই আহি আছে আৰু এই পূজাভাগত সকলো ৰাইজে সহযোগ কৰে। এই গণেশ বাবাৰ ক্ষেত্ৰৰ কাৰণেই আমি এই অঞ্চল বৰ সুখ শান্তিত থাকিব পৰা বুলি আমাৰ অনুমান হৈছে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলাৰ বাৰ্ষিক অধিৱেশন উপলক্ষে 3 দিন ধৰি উদুলি মুদুলি হৈ থাকিল নৌবহতীয়াৰ মাধৱদেৱ সমন্বয় ক্ষেত্ৰ। বিভিন্ন জাতি জনগোষ্ঠীৰ ভক্তপ্ৰাণ ৰাইজে আহি ভিৰ কৰা অধিৱেশনথলীত দেখা গ'ল উৎসৱমুখৰ পৰিৱেশ। বিভিন্ন কৃষ্টি দলে প্ৰদৰ্শন কৰিলে গুৰুজনৰ সৃষ্টিৰাজি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ 42 সংখ্যক বাৰ্ষিক অধিৱেশনখনি 3দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শনিবাৰে সামৰণি পৰে। জাগিৰোডৰ নৱহিতীয়া শংকৰপুৰৰ মাধৱদেৱ সমন্বয় ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই বাৰ্ষিক অধিৱেশন। সংঘৰ কপিলী আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত অনুষ্ঠিত কৰা এই অধিৱেশনৰ লগত সংগতি ৰাখি শনিবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনৰ পিছতে উলিওৱা হয় এক বিশাল ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত। বাৰে ৰহণী এই শোভাযাত্ৰাত থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আদিও প্ৰদৰ্শন কৰা হয়। দুটা বিশালকায় হাতীয়ে এই শোভাযাত্ৰাৰ শোভা বৰ্ধন কৰে। হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চলটো। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহুকেইগৰাকী কেন্দ্ৰীয় নেতৃত্ব তথা বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দুপৰীয়া অনুষ্ঠিত হয় এখন ধৰ্মালোচনী সভা। মৰিগাঁও জিলা শাখাৰ 42 সংখ্যক বাৰ্ষিক অধিৱেশনভাগী বা কপিলী আঞ্চলিক শাখাৰ আতিথ্যত আমাৰ নৱহতীয়া শংকৰপুৰৰ মাধৱদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছিল 23-24-25 তাৰিখ 3 দিনীয়া কাৰ্যসূচী। আজি 25 তাৰিখৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। উত্তোলন কৰিছিল মৰিগাঁও জিলা শাখাৰ সভাপতি প্ৰদীপ কুমাৰ বৰা বাবজনাই। আৰু তাৰ পিছতে আমি ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছোঁ। ইয়াৰ পৰা ছটাবৰীৰ পৰা আকৌ ৰিটাৰ্ণ হৈ বহাগৰজাইলৈকে যাব প্ৰায় 12 কিলোমিটাৰ শোভাযাত্ৰা। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি দলবিলাকে আহি সহযোগ কৰিছে। বিভিন্ন ঠাইৰ পৰা দিহানামৰ দল আহিছে। আমি এই কাৰ্যসূচীটোৰ দ্বাৰা এক শান্তিৰ বাৰ্তা আমাৰ অঞ্চলৰ লগতে অসমলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। ভকত বৈষ্ণৱ সমাগমেৰে আজি ভাগৱত ভ্ৰমণ অনুষ্ঠিত হৈছে। খুব ভালে লাগিছে। এই 3 দিনীয়া কাৰ্যসূচীত বহুত ভকত বৈষ্ণৱ লগ পাইছোঁ। এৰাতি থাকিছোঁ আমি শিবিৰত, বহুত ভাল লাগিছে। জাগিৰোডৰ সমীপৰ টোপাতলিত 3 দিনীয়াকৈ অনুষ্ঠিত তিৱা মহোৎসৱ 2020 দেওবাৰে সামৰণি পৰে। তিৱা জনগোষ্ঠীৰ পৰম্পৰা কৃষ্টি সংস্কৃতি উজ্জীৱিত হ'ল মহোৎসৱথলীত। কামৰূপ মহানগৰ জিলাৰ টপাতলিত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা তিৱা মহোৎসৱ 2020 দেওবাৰে সামৰণি পৰে। সদৌ তিৱা ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলাৰ তিৱা ৰাইজৰ সহযোগত উলহ মালহেৰে অনুষ্ঠিত হয় এই তিৱা মহোৎসৱ। মহোৎসৱত প্ৰদৰ্শিত হয় তিৱা জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰাগত পূজা পাৰ্বণ, ৰীতি নীতি, কৃষ্টি সংস্কৃতি। টোপাতলিস্থিত তিৱা ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰত অনুষ্ঠিত কৰা এই মহোৎসৱত তিৱা জনগোষ্ঠীটোৰ অন্যতম উৎসৱ ছগ্ৰা উৎসৱ প্ৰদৰ্শনেৰে এক উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়। উৎসৱত ভালেসংখ্যক তিৱা কৃষ্টি দলে সাংস্কৃতিক কাৰ্যসূচীত ভাগ লয়। তিৱা মহোৎসৱৰ অন্তিম দিনা এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাও উপস্থিত থাকে। সদৌ তিৱা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতি উদ্যোগত অনুষ্ঠিত হোৱাৰ তিৱা মহোৎসৱ 2020ত সকলো জনগোষ্ঠীৰ লগতে বিশেষকৈ তিৱা জনগোষ্ঠীৰ যি ভাষাৰ সংস্কৃতি, এই ভাষা সংস্কৃতি ইয়াত প্ৰাধান্যতাটো পাইছে। আৰু যিহেতুকে নিজস্বৰ সংস্কৃতিয়ে এটা পৰিপূৰ্ণ তিৱা জাতি, এই জাতিটোক এটা শক্তিশালী জাতি হিচাপত গঢ়ি তুলিবৰ কাৰণে যি পদক্ষেপ তেওঁলোকে লৈছে তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। আৰু আগন্তুক দিনত আমি গোটেই জাতীয় অনুষ্ঠান হিচাপে ইয়াক ঘোষণা কৰা হ'ব। আৰু গোটেই অসমত তথা আমাৰ মেঘালয়ত থকাৰ তিৱাসকলো ইয়াত সহযোগিতাই সম্পূৰ্ণ তিৱা জাতি
মানে মহোৎসৱ হিচাপত ইয়াত আমি পালন কৰিম আৰু এই ক্ষেত্ৰখনক আমি তিৱা জাতীয় এটাৰ মানে সাংস্কৃতিক প্ৰকল্প হিচাপত ভৱিষ্যতলৈ গঢ় দিব লাগিব। সদৌদিয়া ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ তিৱা ৰাইজৰ সহযোগত আমি যি তিৱা মহোৎসৱ 2020 আজি তাৰ কাৰ্যসূচী 3দিনীয়া কাৰ্যসূচীৰ আজি সামৰণি পৰিছে। প্ৰথম দিনাখন আমাৰ যিটো আমি উৎসৱ হিচাপে লৈছিলোঁ ছগ্ৰা মিছাৱাৰ নৃত্যবৰ্গ হৈছিলে। আমাৰ পৰম্পৰাগত যিবিলাক সাজ পোছাক পৰিধান কৰি আমাৰ এই ওচৰতে থকা আমাৰ কামৰূপ জিলাৰে এখন গাঁও নিবিৰা গাঁও এখনে গোটেই ৰাইজে এইটো নৃত্যটো আমাৰ ইয়াত প্ৰদৰ্শন কৰিছিলে। আৰু দ্বিতীয় দিনা আমাৰ তেখেতসকলে আকৌ পূজাৰ যিটো নিয়ম নীতিৰে দ্বিতীয় দিনাখনো সেই নৃত্যটো মানে প্ৰদৰ্শন কৰিছিলে। আৰু আজি হৈছে আমাৰ তৃতীয় দিনা। আজি তৃতীয় দিনা সামৰণি পৰিছে। আজি গীত মাত আমাৰ যিটো সংস্কৃতিৰ তিৱা জনজাতিৰ যিবিলাক সংস্কৃতি পৰম্পৰাগত সংস্কৃতি ঐতিহ্য এইবিলাক আজি নৃত্য গীতেৰে আজি সামৰণি মৰা হৈছে। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। জাগিৰোড শংকৰদেৱ বিদ্যা নিকেতনৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে পালন কৰা হয়। সেইদিনা পুৱাৰ ভাগত পতাকা উত্তোলন কৰে নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি উত্তম ডেকাই। বন্তি প্ৰজ্বলন আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে পৰিচালনা সমিতিৰ উপসভাপতি ভৱেন শৰ্মাই। নিকেতনৰ ছাত্ৰ ছাত্ৰী তথা আচাৰ্যসকলক লৈ জাগিৰোড চহৰত উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নিকেতনৰ প্ৰাচীৰ পত্ৰিকা কাচিয়লি উন্মোচন কৰে শিশু শিক্ষা সমিতিৰ সংগঠন মন্ত্ৰী হেমন্ত মজুমদাৰে। দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভাত নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা হাতে লিখা আলোচনীৰ উন্মোচন কৰে। লগতে নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। বিয়লি অনুষ্ঠিত হয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত প্ৰদৰ্শিত হয় বৰগীত, লোকগীত, আধুনিক নৃত্য আদিকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। আজি 23তম প্ৰতিষ্ঠা দিৱস উপলক্ষে শংকৰদেৱ বিদ্যা নিকেতন জাগিৰোডৰ 9 বজাত পতাকা উত্তোলন হৈছিলে। 9 বজাত পতাকা উত্তোলন, তাৰপিছতেই যিজন মহান ব্যক্তি সেই নেতাজী সুভাষ চন্দ্ৰ বসুৰ ফটোত আমি বন্তি প্ৰজ্বলন কৰা হৈছিল। তাৰপিছত 9:30 বজাত পদ সঞ্চালনৰ কাৰ্যসূচী হাতত লোৱা হৈছিলে। আৰু পদ সঞ্চালনৰ পিছতেই আমাৰ যি প্ৰাচীৰ পত্ৰিকা আছিলে, প্ৰাচীৰ পত্ৰিকা 11 বজাত আমাৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন হৈছিলে। আৰু প্ৰাচীৰ পত্ৰিকাৰ পিছতে যি আমাৰ প্ৰদৰ্শনী আছিলে বালিকা শিক্ষা, আৰ্টৰ আৰু লগতে বিজ্ঞানৰ যি প্ৰদৰ্শনী আছিলে এই প্ৰদৰ্শনী উন্মোচন হৈ আছিলে। আৰু উন্মোচন কৰিছিলে হেমন্ত ধিং মজুমদাৰ। তেখেত হৈছে সংগঠন মন্ত্ৰী বিদ্যাভাৰতী অসম প্ৰান্ত। তাৰপিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হৈ আছে। আৰু মুকলি সভাৰ পিছতেই আমাৰ সাংস্কৃতিক যি কাৰ্যসূচী আছে 2 বজাৰ পৰা সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হ'ব। আৰু এই কাৰ্যসূচী সফল কৰাত যি নিকেতনৰ আচাৰ্যসকল আছিলে তেওঁলোকে ওতঃপ্ৰোতভাৱে লাগি এই কাৰ্যসূচীটো সফল কৰিছে। লগতে ছাত্ৰ ছাত্ৰীসকলেও অশেষ কষ্ট কৰি এই কাৰ্যসূচী সফল কৰাত তেওঁলোকেও অৰিহণা বহুত আছে। আনহাতে কুমৈৰ সৰস্বতী জাতীয় বিদ্যালয়ৰ 8ম সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্থানীয় লোকসকলো অংশগ্ৰহণ কৰে। এই বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল ধেমালি, চিত্ৰাংকন, কুইজ প্ৰতিযোগিতা, গীত নৃত্য আদি অনুষ্ঠিত হয়। আজি সৰস্বতী জাতীয় বিদ্যালয় প্ৰতিষ্ঠা দিৱস। আমাৰ এই বিদ্যালয়খন ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয় আৰু ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে 2013 চনত আজিৰ দিনটোতে। আৰু আজি 8ম
সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতি বছৰে আমি এই দিৱসটো উদযাপন কৰোঁ অনুষ্টুপীয়াকৈ। ইয়াৰ লগত সংগতি ৰাখি এটা সাংস্কৃতিক শোভাযাত্ৰা কৰা হয়। মৰিগাঁও জিলাৰ লাহৰিঘাট থানাৰ বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত সাপকাটি গাঁৱত 23 জানুৱাৰীত এটা হস্তনিৰ্মিত পিষ্টল, সক্ৰিয় গুলী আৰু এখন বিলাসী গাড়ীসহ 6জনীয়া এটা যুৱকৰ দলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা যুৱককেইজন হৈছে চেলিম উদ্দিন, ফকৰ উদ্দিন, আতিকুল ইছলাম, ছাদ্দাম হুছেইন, মজিবুৰ ৰহমান আৰু মাজৰুল আলম। আটাইকেইজনে ঘৰ নগাঁৱৰ জুৰিয়াত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ধৃত যুৱকৰ দলটোত থকা চেলিম উদ্দিনে 5 বছৰ পূৰ্বে বিয়া কৰাইছিল বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত সাপকাটি গাঁৱৰ আৰজ আলীৰ কন্যা আসমিনা খাতুনক। বিয়াৰ পিছত দীৰ্ঘদিন ধৰি পত্নীক নিৰ্যাতন চলাই আহিছিল চেলিম উদ্দিনে। ফলত বিগত দিনবোৰত কেইবাবাৰো পিতৃগৃহলৈ গুচি গৈছিল আসমিনা। এনে অৱস্থাত চেলিম উদ্দিনে শহুৰেক আৰজ আলীক ফোনযোগে বিভিন্ন সময়ত গুলীয়াৰ মৰা ভাবুকি দি আহিছিল। জোৱায়েকৰ এনে ভাবুকিত আতংকিত হৈ পৰিছিল শহুৰেক। ইয়াৰ মাজতে সেইদিনা নিশা AA02 AA 7686 নম্বৰৰ এখন চেণ্ট্ৰ গাড়ীত চেলিম উদ্দিনে 6জনীয়া যুৱকৰ দল এটালৈ আৰজ আলীৰ ঘৰত উপস্থিত হয় আৰু ভাবুকি দিয়ে। লগে লগে স্থানীয় গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত স্থানীয় বৰচলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই 6জন যুৱকক। প্ৰায় 10:30-11টামান বজাত আমাৰ সাপকাটি VDB ছেক্ৰেটাৰী নুৰুল ইছলাম ফোন কৰি জনাই যে তেওঁ আজৰ আলীৰ ঘৰত কেইজনমান মানুহ আহিছে, আৰু সহ পাইছোঁ, গতিকে আমাক জনোৱা। সাপকাটি VDB ছেক্ৰেটাৰী আমাক জনাওঁতে তেওঁলোকে স্থানীয় মানুহ আৰু VDB পাৰ্টীয়ে ল'ৰা 6জন আৰু হেণ্ডমেড পিষ্টল এটা ৰাখে আৰু আমি যাই তেওঁলোকক লৈ আহোঁ। পিষ্টল এটা হেণ্ডমেড পিষ্টল আৰু এটা গুলি পোৱা হৈছে। এই ছোৱালীজনী তাত ফোন মাৰিছে আমাক মাৰি পেলাব, জামায়ে পাৰ্টি লৈ আহি মোক মাৰি পেলাব। পিছত মই মানে মানুহ কেইটামান লৈ মই আছোঁ। সেই টিমটোতে ইহঁতে ৰাতি আহি পালে 9টা বা 9:30 ইমানত আহি পাই গ'ল। এতিয়া পাই গ'ল, আমাৰো পাৰ্টি পাই গ'ল, সিহঁতক আগুৰি ধৰিলে। আগুৰি ধৰাত পিষ্টল পালে। অত্যাচাৰ কৰে। আমাৰ ছোৱালীৰ গাত দাগো আছে। এতিয়াও আপোনালোকে ক'লে আমি আনি দিব পাৰিম, আপোনালোকে দাগ চাব পাৰিব, জখম হৈ আছে। সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অনুষ্ঠিত হ'ল মহ যুঁজ। গুণামহৰ যুঁজে উখল মাখল লগালে সকলোৰে মন। নগাঁও মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী কপাহেৰাৰ ঐতিহাসিক সৰ্বোদয় পথাৰত অনুষ্ঠিত হ'ল এই গণামহৰ যুঁজ। মহ যুঁজ বুলিলেই মধ্য অসমৰ লোকসকলৰ মাজত দেখা যায় পাৰ ভঙা উচা। ইয়াৰ ব্যতিক্ৰম হোৱা নাই এই সৰ্বোদয় পথাৰত। মহ যুঁজ প্ৰত্যক্ষ কৰিবলৈ লোকে লোকাৰণ্য হৈ পৰিছে। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মনত দেখা গৈছে উৎসাহ উদ্দীপনা। ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্তেও অনুষ্ঠিত হ'ল এই মহ যুঁজ। মহৰ গোৱালসকলে নিজ নিজ গণামহ লৈ উপস্থিত হ'ল এই সৰ্বোদয় পথাৰত। এইবেলি পৰম্পৰা অনুসৰি প্ৰায় 20 হাল গণামহৰ যুঁজে কপাই তুলিলে এই সৰ্বোদয় পথাৰ। খুব ঐতিহাসিক কালিকাধান সৰ্বোদয় খেলপথাৰতে 26 জানুৱাৰী উপলক্ষে মহ যুঁজ পাতি আহিছে আমাৰ ৰাইজে। গতিকে আজিও সেই অনুপাতে আমাৰ ৰাইজে আজিও পাতি আছে। যদিও নিষেধাজ্ঞা জাৰি কৰিছিল, আমাৰ অঞ্চলৰ যিবিলাক গোৱালসকল আছে, মহবিলাক ৰাখিব নোৱাৰা থলুৱা গোৱালসকলে ৰাখিব নোৱাৰাৰ বিনিময়ত তেওঁলোকে নিজে আনি ইয়াত আমি হেৰি নাই স্থাপিত কৰি তেওঁলোকে নিজে মানে ইয়াতে মহ জৌ মিলাই পেলাই তেজটো যদি নাযায় এই গৰুলীয়া অসুৰ বস্তুটো মানে অলপ ৰাখিবলৈ অসুবিধা হয়। গতিকে গোৱালসকলে ইয়াত আমি নিজে এই দিনটোতে গোট খাই লৈ মহবিলাক আহি যাৰ যেনেকৈ মন যায় তাৰ লগত তেনেকৈ যাই দিয়ে। মৰিগাঁৱত গৃহপ্ৰৱেশ সমাৰোহ।
অলপতে মৰিগাঁও পৌৰসভাৰ অধীনত 11টা ৱাৰ্ডৰ মুঠ 10টাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ শুভ উদ্বোধন কৰে মৰিগাঁৱৰ পৌৰপতি অৰ্চনা বৰদলৈ আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও পৌৰসভাৰ অধীনত 2018-2019 বৰ্ষত মুঠ 1149টা প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ সম্পত্তি নিৰ্মাণ কৰি থকা বুলি মন্তব্য কৰিছে পৌৰপতি অৰ্চনা বৰদলৈ। আজি আমাৰ PMI আমাৰ আজি শুভ উদ্বোধন আছিলে, ঘৰৰ গৃহ প্ৰৱেশ অনুষ্ঠান আছিলে। সমগ্ৰ অসমতে আমাৰ বিজেপি চৰকাৰে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তত্বাৱধানত প্লাছ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তত্বাৱধানত প্লাছ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তত্বাৱধানত আৰু আমাৰ সন্মানীয় মন্ত্ৰী নগৰ উন্নয়ন মন্ত্ৰী পীয়ুষ হাজৰিকাদেৱৰ তত্বাৱধানত আৰু আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া ৰমাকান্ত দেউৰী ডাঙৰীয়া তত্বাৱধানত আমাৰ সমগ্ৰ অসমতে আমি আজি আমাৰ গৃহ প্ৰৱেশ অনুষ্ঠানটো আজি কৰা হৈছিলে। 10টা ৱাৰ্ডত কৰা হ'ল। তাৰপিছত আমি 10টা ৱাৰ্ডতে খুব সুন্দৰভাৱে আজি গৃহ প্ৰৱেশ অনুষ্ঠানটো হৈ গ'ল। অনগয়িং ৱৰ্ক হৈ আছে আমাৰ 1149টা হৈ আছে। আমাৰ টোটেল আছে 2511 হৈ আছে। আমাৰ গোটেইখিনি আমাৰ কাম চলিব অতি সোনকালে, সেইখিনি কামো হ'ব। এতিয়া 1149 আমাৰ কাম চলি আছে। লগতে সেইদিনা আনুষ্ঠানিকভাৱে 11টা ৱাৰ্ডৰ এটাকৈ গৃহ 2গৰাকী নেতাই হিতাধিকাৰীক অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীৰ গৃহ প্ৰৱেশ সমাৰোহ 2020 আৰু আৰ্থিক সাক্ষৰতা আঁচনিৰ বিত্তীয় সাহায্যৰে নিৰ্মাণ কৰা এই আৱাস গৃহসমূহ উদ্বোধন কৰি পৌৰপতি অৰ্চনা বৰদলৈ দুখীয়া লোকসকলে সকাহ পোৱা বুলি মন্তব্য কৰে। একেদৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে এই শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰে ৰূপায়ণ কৰা জনকল্যাণমুখী আঁচনিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। আজি আছিল আমাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ শুভ উদ্বোধন। এই শুভ উদ্বোধনত মই উপস্থিত থাকি বিমানমণ্ডলৰ যিটো প্ৰধানমন্ত্ৰী আৱাস গৃহ আজি শুভ উদ্বোধন কৰা হ'ল, এই শুভ উদ্বোধন কৰাত আপোনালোকে উপস্থিত আছে মৰিগাঁও পৌৰসভা পৌৰপতি ৰচনা বৰদলৈ ডাঙৰীয়ানী আৰু 4 নং ৱাৰ্ডৰ কমিশ্যনাৰ লোহিত কলিতা ডাঙৰীয়া প্ৰমুখ্যে কৰি পৌৰসভা কৰ্মচাৰীসকল, ঘনিষ্ঠ অভিযন্তাসকল আজি সঁচাকৈ আনন্দিত হৈছোঁ। ৰাইজে আনন্দিত হৈছে নাই? 2511টা আৱাস গৃহৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে। আজি তাৰে প্ৰথমটো শুভ উদ্বোধন কৰিলোঁ আৰু শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ মই। আগত আছিল নগৰবাসীয়ে গাঁৱত আছিল গ্ৰাম্যনত আছিল আৱাস গৃহ, প্ৰধানমন্ত্ৰী আৱাস গৃহ। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিলে, তেতিয়াৰ পৰা আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিলে, যে ভাৰতবৰ্ষত গাঁৱে আৰু নগৰতো যে দুখীয়া লোকসকলক যে আৱাস গৃহ পাব লাগে, এই কথাটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভালদৰে উপলব্ধি কৰিছিল। তাৰ ফলশ্ৰুতিত আজি গাঁৱে ভূঞে নগৰে চহৰে সকলোতে দুখীয়া লোকসকলক এই প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নিৰ্মাণ কাৰ্য চলি আছে। অতিকৈ আনন্দিত, অতিকৈ সৌভাগ্যৱান মৰিগাঁও নগৰবাসী ৰাইজ। এই বছৰৰ ভিতৰত 2511টা আৱাস গৃহ নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম। ডোঙাবৰী দাওগাছী ক্লাবৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা বড়োসকলৰ পবিত্ৰ উৎসৱ বাথৌ পূজাৰ সামৰণি পৰে। ডোঙাবৰী বাথৌ থানচালিৰ প্ৰাংগণত অনুষ্ঠিত 17তম বাথৌ পূজাত উপস্থিত হৈ প্ৰতিগৰাকী ব্যক্তিয়ে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়। সমাজৰ অপয়া অমংগল আঁতৰাই শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যৰে বড়ো জনগোষ্ঠীৰ লোকসকলে অনুষ্ঠিত কৰা এই বাথৌ পূজাত প্ৰদৰ্শিত হয় বড়োসকলৰ কৃষ্টি সংস্কৃতি। বাথৌ পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় আধুনিক নৃত্য প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা। ইয়াৰ উপৰিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে উৎসৱ মুখৰ হৈ পৰে ডোঙাবৰী বাথৌ থানচালি। আজি আমি পবিত্ৰ বড়োসকলৰ বাথৌ ধৰ্ম গঠাৰ বাথৌ চান বুলি কয়। গঠাৰ মানে পবিত্ৰ, চান মানে হ'ল দিন। আজি আমি ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ পবিত্ৰ দিন। ইয়াক আমি ডোঙাবৰী আমাৰ দাওগাছী ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰিছোঁ 2 দিনীয়া কাৰ্যসূচীৰে। আৰু এই প্ৰাৰ্থনাৰ দ্বাৰা আমি বাথৌ মানে হ'ল পঞ্চতত্ত্ব। আমাৰ পৃথিৱীত সূৰ্য, বায়ু, পানী, মাটি আৰু আকাশ, এই 5টা তত্ত্বত যোনে আমাক কণ্ট্ৰল কৰি আছে, চলাই আছে, সেইজনক আমি ঈশ্বৰ বুলি মানো। আৰু আজিৰ দিনত আমি তেওঁক প্ৰাৰ্থনা কৰিছোঁ যাতে মানৱ সমাজৰ, মানৱ জাতিৰ
মংগল হয় আৰু সকলো মানুহে যাতে শান্তিৰে জীয়াই থাকিব পাৰে সেই কামনাৰে একতাৰে আমি জীয়াই ৰাখিব পাৰোঁ, ভাই বন্ধু হিচাপে থাকিব পাৰিম, সেই উদ্দেশ্যৰে আমি আজিৰ দিনটো পাতিছোঁ। পবিতৰাত সোমবাৰে সম্পন্ন হয় জলচৰ পক্ষী গণনাৰ কাৰ্যসূচী। পবিতৰা অভয়াৰণ্যৰ উদ্যোগত সম্পন্ন হয় এই পক্ষী গণনা। অভয়াৰণ্যখনৰ 3টা জলাশয় তামুলীডোবা, পাগলাডোবা আৰু হাঁহচৰা জলাশয়ক 6টা ভাগত বিভক্ত কৰি গণনা কৰা হয় অভয়াৰণ্যখনত আশ্ৰয় লৈ থকা বিভিন্ন প্ৰজাতিৰ পক্ষীসমূহ। 30জন পক্ষীবিদৰ পৰ্যবেক্ষণত সম্পন্ন হোৱা এই জলচৰ পক্ষী গণনাত সহযোগিতা আগবঢ়ায় আৰণ্যক আৰু স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনে। গণনাৰ অন্তত অভয়াৰণ্যখনত 64বিধ দেশী বিদেশী প্ৰজাতিৰ 1500 শতাধিক পক্ষীকুলে আশ্ৰয় লৈ থকা বুলি কয় অভয়াৰণ্য কৰ্তৃপক্ষই। আমাৰ আজি পবিতৰা অভয়াৰণ্যত ৱাটাৰ বাৰ্ডছ কাউণ্টিং চলি আছে। আমি বিশেষকৈ 3খন বিলত এই কাউণ্টিংটো চেঞ্চাছটো কৰিব বিচাৰিছিলোঁ। এটা হৈছে তামুলীডোবা, পাগলাডোবা আৰু হাঁহচৰা। তো এই 3 ঠাইতে আমি 6টা গ্ৰুপ কৰিছোঁ, 6টা গ্ৰুপ কৰা হৈছে। তাৰে তামুলীডোবা এলেকাটো বিশেষ ডাঙৰ হোৱাৰ কাৰণে আমি ইয়াতে 3টা ব্লক কৰা হৈছে, তামুলীডোবা 1, তামুলীডোবা 2, তামুলীডোবা 3 আৰু ঠিক তেনেকৈ পাগলাডোবাত এটা আৰু হাঁহচৰাত 2টা ব্লক কৰা হৈছে, হাঁহচৰা 1 এণ্ড হাঁহচৰা 2। গতিকে সেই অনুসৰি আমাৰ ইয়াতে 30জনমান বাৰ্ডছ ৱাটচাৰ বাৰ্ডাৰ আহিছে ইয়ালৈ, পক্ষী নিৰীক্ষক এক্সপাৰ্ট, আৰু তেওঁলোকে ইতিমধ্যে কাম আৰম্ভ আমাৰ চৰু হৈ গৈছে। এইবাৰ চৰাই যথেষ্ট বেছি হৈছে, এইবাৰ আগৰ তুলনাত এইবাৰ যথেষ্ট চৰাই বেছি, কাৰণ এইবাৰ বিলবিলাকতো যথেষ্ট পানী আছে। আমি এইবিলাক পানীবিলাক বিলৰ পানীবিলাক যিহেতু ওলাই গুচি যায়, প্ৰপাৰ টাইমত মানে সেই পানীখিনি যদি আমি বন্ধ কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে ইয়াতে চৰাই সংখ্যা বাঢ়ে। আৰু এইবাৰ ঠিক তেনেকৈ আমি নিৰ্দিষ্ট সময়তে আমি ইয়াৰ বান্ধকেইটা মাৰি দিয়া হৈছিলে যাতে পানীটো ওলাই নাযায়, আৰু সেই অনুসৰি দেখা যায় আগৰ তুলনাত এইবাৰ যথেষ্ট চৰাই আছে। মৰিগাঁৱৰ জালুগুটি নন্দীৰাম আটা ক্ষেত্ৰত অহা 7 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈকে 6 দিনীয়াকৈ অনুষ্ঠিত হ'ব একশৰণ ভাগৱতী সমাজ। অসমৰ অস্ত্ৰপ্ৰহৰ পাল্লাম কীৰ্তন মহোৎসৱৰ সোণালী জয়ন্তী। উল্লেখ্য যে দিন চমু চাপি অহাৰ লগে লগে এতিয়া এনেদৰে সকলো ভকত আই মাতৃ ব্যস্ত হৈ পৰিছে সোণালী জয়ন্তী মহোৎসৱৰ কামত। জালুগুটিৰ নন্দীৰাম আটা ক্ষেত্ৰত এতিয়া এনেদৰে চলিছে সভাগৃহ, মূল তোৰণ, কীৰ্তন গৃহ, ৰান্ধনীশাল, প্ৰতিনিধিৰ শিবিৰ, বাণিজ্য মেলৰ ষ্টল আদিৰ নিৰ্মাণ কাৰ্য। উল্লেখ্য যে এই উপলক্ষে 27 জানুৱাৰীত মহোৎসৱস্থলীত সমাজে এখন সংবাদমেলো অনুষ্ঠিত কৰে। সংবাদমেলৰ যোগে সমাজৰ মুখ্য সচিব জ্যোতিপ্ৰসাদ দাসে সোণালী মহোৎসৱৰ কাৰ্যসূচীত সকলো ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা বিচাৰে। তেওঁ কয়, অসমৰ ইয়ে এক অনুষ্ঠান যি একেৰাহে আচাৰ্য ইলাৰাম দাসৰ জন্মভূমি জালুগুটিত 50 বছৰ ধৰি প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে। এইবাৰৰ সোণালী জয়ন্তী মহোৎসৱত লক্ষাধিক ভকত বৈষ্ণৱো সমবেত হ'ব। অহা 7 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া আমাৰ যি পৰম মংগলময় অষ্টপ্ৰহৰ পাল্লাম কীৰ্তনৰ সোণালী জয়ন্তী, এই সোণালী জয়ন্তী উৎসৱত আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 1 লক্ষৰো অধিক ভকতৰ উপস্থিতি হ'ব বুলি আমি আশা কৰিছোঁ। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিবোৰ খবৰ আমি পাইছোঁ সেইমতে আমাৰ যি অনুমান শুদ্ধ হ'ব বুলি আমি ভাবিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে প্ৰস্তুতি প্ৰায় 60% আমাৰ পূৰ্ণ হৈছে, আৰু 40% যি বাকী আছে অহা কেইদিনত আমি কৰি সম্পূৰ্ণ কৰিম বুলি আমি ভাবিছোঁ। স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ 124তম জন্ম জয়ন্তী বৃহস্পতিবাৰে উলহ মালহেৰে পালন কৰা হয়। নেতাজী সুভাষ চন্দ্ৰ বসুৰ 124তম জন্ম জয়ন্তী উপলক্ষে সোণাপুৰৰ পূব মালৈবাৰী নেতাজী ক্লাবে বৃহস্পতিবাৰে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে নেতাজীৰ জন্ম জয়ন্তী পালন কৰে। পতাকা উত্তোলন, নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে।
ওপৰত গেলং মাজত ফুলা তলত চামল আছে। মৰিগাঁও জিলা প্ৰশাসন আৰু সৃষ্টি প্ৰকাশৰ উদ্যোগত প্ৰকাশ কৰা গ্ৰন্থ বন্দীশালৰ শব্দমালা শীৰ্ষক এখনি গ্ৰন্থ দেওবাৰে উন্মোচন কৰা হয়। ৭১ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এই গ্ৰন্থখন উন্মোচন কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। গ্ৰন্থখনি উন্মোচনৰ পাছতেই মন্ত্ৰীগৰাকীয়ে উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অভিনেত্ৰী আইমী বৰুৱা, সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰী অজিত কুমাৰ ৰয় আদিয়ে মাণিপুৰস্থিত জিলা কাৰাগাৰত উপস্থিত হৈ উক্ত গ্ৰন্থখনি কাৰাবন্দীৰ মাজত বিতৰণ কৰে। যাৱজ্জীৱন কাৰাবন্দী হৈ থকা ৩গৰাকী কাৰাবন্দীয়ে লিখি উলিওৱা এই কাব্য গ্ৰন্থখনি প্ৰকাশ কৰাৰ বাবে জিলা উপায়ুক্ত আৰু সৃষ্টি প্ৰকাশে বিশেষ উদ্যোগ গ্ৰহণ কৰে বুলি জনা গৈছে। মৰিগাঁৱত সমূহীয়া বিবাহ অনুষ্ঠান। ২০০গৰাকী দৰা কইনাই একেলগে হোমৰ গুৰিত বহিল একেখন বিবাহ মণ্ডপত। এযোৰ দুযোৰ নহয়, একেখন বিয়াৰ ৰভাথলীত একেলগে হোমৰ গুৰিত বহিল ২০০যোৰ দৰা কইনা। মৰিগাঁৱৰ বাকৰিগাঁও সমূহীয়া খেলপথাৰত সহায় নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে অনুষ্ঠিত কৰিছে এই বিশেষ বিয়াখন। যিসকল লোকে আৰ্থিক অনাটনৰ বাবে আনুষ্ঠানিক বিয়া সম্পন্ন কৰিব পৰা নাছিল, সেইসকলক হোমক সাক্ষী কৰি বিয়া কৰাই দিলে এই সংগঠনটোৱে। বিয়া চাবলৈ ৰভাথলীত উপস্থিত হ'ল আত্মীয় কুটুমকে ধৰি সহস্ৰাধিক লোক। মুঠতে সকলোকে সাক্ষী কৰি এই ২০০গৰাকী দৰা কইনাৰ আনুষ্ঠানিক যুগ্ম জীৱনৰ পাতনি মেলিলে আৰু তাকে লৈ বিয়াৰ ৰভাথলী হৈ পৰিল উদুলি মুদুলি। বছৰ ধৰি এবাৰ আমি যিসকল আৰ্থিকভাৱে দুৰ্বল লোক সেইসকল আমি সকাহ দিয়া উদ্দেশ্যে এনেধৰণৰ বিবাহ অনুষ্ঠিত কৰি আহিছোঁ। আজি আমাৰ মনটো খুব ভাল লাগিছে। ২০০যোৱা বিবাহ ইয়াত অনুষ্ঠিত হৈছে আৰু আমি ৰাইজৰ যি সহযোগ পাইছোঁ, আমি নথৈ আনন্দিত হৈছোঁ। আজি বিয়া মোৰ ল'ৰা আৰু বোৱাৰী বিয়া হ'বলৈ আহিছে। ল'ৰা আৰু বোৱাৰী কেনেকুৱা লাগিছে? খুব ভাল লাগিছে আৰু আপোনাক পায়ো খুব ভাল লাগিছে। মৰিগাঁও জিলাৰ কৃষি বিভাগ তথা উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত বুধবাৰে জাগি ভকত গাঁৱৰ বিষ্ণুৰভা বিহুতলীত এখন কৃষক মেলা আৰু উদ্যান শস্য প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায়। কৃষি মেলাত জিলাখনৰ উদ্যোগী কৃষকসকলে উৎপাদন কৰা বিভিন্ন কৃষি সামগ্ৰী প্ৰদৰ্শন কৰা হয়। এই কৃষি মেলাত জিলাখনৰ আগশাৰীৰ আত্মসহায়ক গোটেও অংশগ্ৰহণ কৰে। এই কৃষি মেলা আৰু প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। এই কৃষি মেলা আৰু প্ৰদৰ্শনীত উন্নত মানদণ্ডৰ কৃষি সঁজুলিও প্ৰদৰ্শন কৰা হয়। আমাৰ মৰিগাঁও জিলাৰ কৃষি বিভাগে বা মৰিগাঁও জিলাৰ প্ৰশাসনে যি ইয়াতে কৃষি মেলাৰ আয়োজন কৰিছে তাক উদ্বোধন কৰিব বুলি অত্যন্ত সুখী হৈছোঁ। আশা ৰাখিছোঁ এনেকুৱা প্ৰতিযোগিতাই, আজি আচলতে প্ৰতিযোগিতা হৈছে কোন ভাল আত্মসহায় গোটেই কাম কৰিছে তেখেতলোকক ইয়াতে স্থান দিয়া হৈছে। এই প্ৰতিযোগিতাই অসমৰ কৃষি ক্ষেত্ৰত বা গ্ৰাম্যাঞ্চলৰ অৰ্থনীতিৰে বৈপ্লৱিক পৰিৱৰ্তন আনিব। দেওবাৰে উৰিষ্যাৰ কটক চহৰৰ কলা বিকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা এখনি গাম্ভীৰ্যপূৰ্ণ সভাত জাগিৰোডৰ শিশু নাট্য সমাজৰ নাট্যকাৰ তথা পৰিচালক নিৰঞ্জন বৰঠাকুৰক শিশু নাট্যকাৰ হিচাপে উৰিষ্যাৰ থিয়েটাৰ মুভমেণ্ট নামৰ অনুষ্ঠানটোৱে নাট্যভূষণ সন্মান আগবঢ়ায়। এই বঁটা প্ৰদান কৰে পদ্মশ্ৰী তথা জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰতিমা ৰায় দেৱীয়ে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।